নমস্কাৰ লুইতপুৰে বিচাৰ দৃষ্টিত মকৰ সংক্ৰান্তি উৎসৱ সকলোকে মকৰ সংক্ৰান্তি উৎসৱলৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা। মকৰ সংক্ৰান্তিৰ উৎসৱৰ তিথি হল পুহ মাহৰ সংক্ৰান্তি তিথিত আৰু এই মকৰ সংক্ৰান্তি উৎসৱ বিভিন্ন ঠাইত ভাৰতৰ লগতে পৃথিৱীৰ অন্যান্য ঠাইত বিভিন্ন নামেৰে পালন কৰে বা জনাজাত। যেনেকৈ অসমত মাঘ বিহু বা ভোগালী বিহু, বেংগলত পুহ সংক্ৰান্তি, তামিলনাডু আৰু পণ্ডিচেৰীত পংগল নামেৰে, বিহাৰ উত্তৰ প্ৰদেশ সংক্ৰান্ত, কৰ্ণাটকত চুগ্গি, হিমাচল মাঘচুগি, উৰিষ্যা মকৰা, কাশ্মীৰত শিউৰ সংক্ৰান্ত, নেপালত মাঘে সংক্ৰান্ত, সিন্ধু প্ৰদেশ তিৰুৰি, থাইলেণ্ডত সংকৰণ, লাওছত পিঞ্চলাও, ম্যানমাৰত থিংগিয়ান, ইয়াৰ উপৰিও লহৰী, উত্তৰায়ণ, বিল্লাকু আদি নামেৰেও বিভিন্ন ঠাইত এই উৎসৱ পালন হয় বা বিভিন্ন নামেৰেও জনাজাত, কিন্তু তিথি হল পুহ মাহৰ সংক্ৰান্তি তিথিত। মকৰ সংক্ৰান্তিৰ অৰ্থ, ইয়াত তিনিটা শব্দ লগ লাগি মকৰ সংক্ৰান্তি শব্দ নিৰ্মাণ হৈছে। এই হল মকৰ যোগ সংযোগ ক্ৰান্তি সমান সমান মকৰ সংক্ৰান্তি। মকৰ শব্দৰ অৰ্থ হল মকৰ এটা ৰাশি, সং হল সকলো ধৰণৰ, ক্ৰান্তি পৰিৱৰ্তন, ক্ৰান্তি শব্দটোৰ দ্বাৰাই পৰিৱৰ্তনক বুজায়। ঠিক মকৰ হল এটা ৰাশি, যেনেকৈ 12টা ৰাশি আছে, 12টা ৰাশিৰ ভিতৰত এটা ৰাশি হল মকৰ। আৰু এই সংক্ৰান্তিৰ যিটো তিথি, প্ৰতিটো মাহৰ দুটা মাহৰ মানে শেষৰ যিটো মাজৰ দিন সংক্ৰান্তি, ঠিক তেনেকৈ 12 মাহত 12টা সংক্ৰান্তি তিথি আহে। কিন্তু বিশেষত্ব এই মকৰ সংক্ৰান্তি তিথিটোতহে। ইয়াৰ বিশেষত্বটো হ'ল যে সূৰ্য এই সংক্ৰান্তি তিথিৰ পৰা মকৰ ৰাশিত প্ৰৱেশ কৰে, মানে সূৰ্য দক্ষিণৰ পৰা উত্তৰ ফালে যোৱা আৰম্ভ কৰে। ইয়াক উত্তৰায়ণ বুলি কোৱা হয়। ঠিক তেনেকৈ দক্ষিণত মৃত্যুলোক, উত্তৰত স্বৰ্গলোক এনেকেই কথিত আছে। ঠিক পিতামহ ভীষ্ম এইটো তিথিলৈ মৃত্যুৰ কাৰণে অপেক্ষা কৰি আছিল। তো এইটো হল বিশেষ তাৎপৰ্য, আৰু ইয়াৰ এক জীৱনৰ যি শক্তি সঞ্চাৰিত হয় আৰু যি কৰ্মৰ প্ৰেৰণা এক নিৰ্মাণ হয়। তো এই উৎসৱৰ তাৎপৰ্য যে মকৰ সংক্ৰান্তি হল এক পৰিৱৰ্তন নিৰ্মাণ কৰা উৎসৱ। সৃষ্টিৰ মূলেই হল পৰিৱৰ্তন সৃষ্টি এক পৰিৱৰ্তনশীল, কিন্তু এই পৰিৱৰ্তনৰ নিয়ম বা এই পৰিৱৰ্তনৰ আধাৰ কি হ'ব লাগে? যে আমি এটা প্ৰাৰ্থনাত গাওঁ বা এটা শ্লোক আছে যে এই পৰিৱৰ্তনৰ যি নিয়ম বা যি আধাৰ আছে, যে সেইটো হল অসতমা সদ্গময়, তমসমা জ্যোতিৰ্গময়, মৃত্যুৰ্মা অমৃতং গময়। মৃত্যুৰ্মা অমৃতং গময়। যে তমসমা জ্যোতিৰ্গময়, যে আন্ধাৰৰ পৰা পোহৰ, অসতমা সদ্গময়, অসত্যৰ পৰা সত্যলৈকে, মৃত্যুৰ্মা অমৃতং গময়, যে মৃত্যুৰ পৰা অমৃতলৈ যোৱা। যে ভাৰতীয় সনাতন সমাজৰ যি পৰিৱৰ্তনৰ আধাৰ বা নিয়ম আছে, ইয়াৰ আধাৰত। তো ঠিক তেনেকৈ ইয়াত সামাজিক একতা, বন্ধুত্ব, স্নেহ এইবোৰ বস্তু আছে।
ঠিক মকৰ সংক্ৰান্তি উৎসৱত বিভিন্ন এই তিথি যেনেকৈ ব্ৰহ্ম মুহূৰ্তত উঠি গা ধোৱা, তাৰপিছতে মেজি জ্বলোৱা, আৰু বিভিন্ন প্ৰান্তত কিছু অলপ ৰীতি নীতি অলপ বেলেগ বেলেগ আছে। যেনেকৈ ইয়াত দৰিদ্ৰসকলক বস্ত্ৰদান, অন্নদান, যিহেতুকে প্ৰকৃতি কুমাৰ, প্ৰকৃতি যিহেতুকে ভগৱান, আৰু এই উৎসৱটো প্ৰকৃতিৰ লগতো গতিকে সেইবোৰ ঠাই ভেদে বা প্ৰান্তই প্ৰান্তই বিভিন্ন ৰীতি নীতিৰ কিছু পাৰ্থক্য দেখা যায়। কিন্তু মূল যিটো উদ্দেশ্য হ'ল যে মূল উদ্দেশ্য এইটোৱে যে এখন সমাজত সকলো ধৰণৰ এক পৰিৱৰ্তনৰ ভাৱ নিৰ্মাণ কৰা, আৰু এই পৰিৱৰ্তনৰ আধাৰ হ'ব লাগে যে এন্ধাৰৰ পৰা পোহৰলৈ যোৱাৰ কাৰণে যি যি ক্ৰিয়া, যি যি কাৰ্য, তাক সঠিকভাৱে, যেনেকৈ সংস্কৃতি শব্দৰ অৰ্থত বিশ্লেষণ কৰা হৈছে, ঠিক ধৰণে সঠিকভাৱে কাম কৰা, যে অসত্যৰ পৰা সত্যলৈকে যোৱাৰ কাৰণে যি যি সংকল্প, এই তিথিৰ এক বিশেষ তাৎপৰ্য। আৰু ইয়াৰ পৰা আজিৰ দিনৰ পৰাই যে লাহে লাহে দিন ডাঙৰ হৈ আহে, যে লাহে লাহে এই শক্তি, এক উৰ্জা, এক কৰ্মৰ প্ৰেৰণা নিৰ্মাণ হয়। এই হ'ল মূলভাৱে মোটামুটিভাৱে মকৰ সংক্ৰান্তি যি পৰ্ব আছে, সেই মকৰ সংক্ৰান্তি পৰ্বৰ অৰ্থ, তাৎপৰ্য, উদ্দেশ্য ইয়াত নিহিত। আৰু এই যি কুম্ভ যে হয়, এই যে মহাকুম্ভ, যে এই মকৰ সংক্ৰান্তিৰ পৰাই আৰম্ভ হয়, যে ইয়াত বিশেষ মহত্ব আৰু বহুত আছে, কিন্তু মোটামুটিভাৱে এই মকৰ সংক্ৰান্তি উৎসৱৰ এইখিনি হ'ল মূল তত্ত্ব। ধন্যবাদ। ভাৰত মাতা কি জয়।